আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ দোষাৰোপ কৰি আহে আমাৰ সভাপতিক কেন্দ্ৰ কৰি পেলাই আজি মনত পেলাই দিছে। আজি 10 ছেপ্টেম্বৰ তেওঁ আজি 4 মাহৰ আগৰ পৰাই 5 মাহৰ আগৰ পৰাই বিভিন্ন ধৰণৰ কথা কৈ আছে। আমিও বৰ আগ্ৰহেৰে ৰৈ আছো তেওঁনো আজি কি পানী ফুচুৰি আমাৰ মাজত এৰি দিয়ে। কিন্তু এইটো কথা ঠিক যে তেওঁৰ এই যে কংগ্ৰেছ দলক কেন্দ্ৰ কৰি তেওঁৰ যিটো এইবিলাক যিবিলাক কৰি আছে সেইবিলাক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। কাৰণ এনেকুৱা এটা সময় আহিছে যে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছে আৰু আমাৰ দৃঢ় বিশ্বাস যে আমাৰ কংগ্ৰেছ পৰিয়ালৰ সকলোৱে একেলগে ঐক্যবদ্ধভাৱে সংঘবদ্ধভাৱে গৌৰৱ গগৈৰ নেতৃত্বত আমি যি সংগ্ৰামত অৱতীৰ্ণ হৈছো এই সংগ্ৰামে এক প্ৰচণ্ড ৰূপ ধাৰণ কৰিব অনাগত দিনবিলাকত অনাগত মাহবিলাকত। আৰু আপোনালোকক সকলোকে মই এই সংগ্ৰামত আহি পেলাই সকলোৱে যোগদান কৰাৰ কাৰণে আপোনালোকৰ কপালৰ ঘাম আমাৰ দলটোত এই সংগ্ৰামত দিবৰ বাবে মই অনুৰোধ জনাইছো। লগতে আজি আমাৰ পৰিয়াললৈ আহি পেলাই আকৌ আমাৰ ইয়াত যোগদান কৰা বিভিন্ন ব্যক্তি বিনন্দ শইকীয়া, আমাৰ ডক্টৰ মনসিং ৰংপি, সত্যব্ৰত কলিতা আৰু ভালেমান ব্যক্তি আহিছে। আমাৰ আবুকাও আহিছে, আবু নাছিৰ আমাৰ দাদা আমাৰ অগ্ৰজ, তেওঁ এৰি থৈ গুচি গৈছিলে আমাক, কিন্তু তেওঁ আজি আহিছে। গতিকে সকলোকে মই কংগ্ৰেছ পৰিয়ালৰ হৈ পেলাই আদৰণি জনাইছো যাতে এই বাৰ্তা চাৰিওফালে ৰজন জনাই যায় যে কংগ্ৰেছ অপ্ৰতিৰোধ। আপোনালোকৰ সকলোকে শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। যে আমাৰ মাজৰ পৰা কিছু লোক আমাৰ সতীৰ্থ আছিলে আঁতৰি গৈছিলে আমাৰ পৰা। আজি মোৰ ভাল লাগিছে যে বিনন্দ শইকীয়াৰ লগতে বহিছো, ডক্টৰ মনসিং ৰংপিও আহি আছে। মই বিনন্দ কাণে কাণে সুধিলো কিমান বছৰৰ পিছত তুমি ৰাজীৱ ঘূৰি আহিছা? বিনন্দই ক'লে বোলে 10 বছৰৰ পিছত। মই ক'লো দেখিছা সুমতি ঘূৰি আহিলে তোমাৰ। গতিকে বিনন্দ আহিছে, মনসিং ৰংপিও আহিছে, আমাৰ সত্যব্ৰত কলিতাও আহিছে। তেনেধৰণে বহুত লোকে কংগ্ৰেছ দলৰ আমাৰ যিটো এই আন্দোলন, আমাৰ যিটো এই ধাৰা, এই যিটো এটা মুভমেণ্ট, এই মুভমেণ্টত যোগদান কৰিবৰ কাৰণে সকলো আহিছে।